নমস্কাৰ। আমাৰ এই অনুষ্ঠানটি আজি 19 বছৰ ধৰি আমি পালন কৰি আহিছোঁ। ঊনবিংশ শতিকাত আমি ভৰি দিছোঁ। এতিয়া আজিৰ এই অনুষ্ঠানটো কাৰ্যসূচী আজি দ্বিতীয় দিন, আৰু ইতিমধ্যে আমাৰ যোৱাকালিৰ পৰা অৰ্থাৎ এই গছপুলি ৰোপণ, পতাকা উত্তোলন, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আটাইখিনি অনুষ্ঠান লগতে সন্ধিয়াকে বিষয় বাছনি সভা অনুষ্ঠিত হৈ গ'ল। তাৰপিছতে আজি আমাৰ ভাগৱত স্থাপন হৈ গৈছে, আৰু ভাগৱত স্থাপনে নহয়, ইতিমধ্যে ভাগৱতখন শোভাযাত্ৰা ইতিমধ্যে কৰি আছে। তাৰোপৰিও আমি বিভিন্ন ঠাইৰ পৰা আমি একগোট হৈ, অৰ্থাৎ আমাৰ যি 4খন গাঁৱৰ শিঙিমাৰী, বদিয়াহিচা আৰু কানিদল, এই 4খন গাঁৱৰ বিশেষকৈ ছটা মন্দিৰৰ যি অনুষ্ঠান আমি পাতিছোঁ, আমি যি 19 নম্বৰত পৰিছোঁ। গতিকে আমি এক সন্মিলন হিচাপে এক হৈ আমি যিটো অনুষ্ঠান পাতিছোঁ, ইয়াত আমাৰ বিভিন্ন ঠাইৰ পৰা আমি পাঠক মাতিছোঁ। ইতিমধ্যে পাঠক আহি আমাৰ উপস্থিত হৈছে। তেওঁলোকে আমাৰ পাঠকসকলে তেওঁলোকে ভাগৱতৰ ৰস আমাক আটাইখিনিকে ধুনীয়াকৈ শুনাব, আৰু আমি আশা কৰিছোঁ এই ভাগৱতৰ ৰসেৰে আমি সকলো ফালৰ পৰাই উপকৃত হ'ব পাৰিম। এই আদৰণি কমিটিৰ সম্পাদক হিচাপে শ্ৰী যতীন বৰা মই এইটোৱে ক'ব বিচাৰিছোঁ, আমাৰ আজি এই ভাগৱত পাঠ যিটো অনুষ্ঠান 19 বছৰে যিটো আমি পৰিকল্পিতভাৱে আমি অনুষ্ঠান কৰি আহিছোঁ, আজি আমাৰ 49তম আমাৰ শিঙিমাৰী বদিয়াহিচা গাঁৱৰ দহৰাপাৰা হৰিমন্দিৰত অনুষ্ঠিত হৈছে। আমাৰ ইতিমধ্যে যি শোভাযাত্ৰা, বৰ্ণাঢ্য শোভাযাত্ৰা ইতিমধ্যে আমাৰ মন্দিৰৰ পৰা ওলাই গৈছে। প্ৰায় 3 ঘণ্টা জোৰা এই অনুষ্ঠান হয়। আমাৰ শোভাযাত্ৰাত অগণন ভক্তই, গুণমুগ্ধ ভক্তই আমাক সহায় সহযোগিতা কৰিছে। আৰু মই আপোনালোকৰ মিডিয়াৰ যোগে এইটোৱে বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ, অহাকালিৰ পৰা যোৱাকালিৰ পৰা আমাৰ যি অনুষ্ঠান চলি আছে, আৰু অহাকালিও আমাক কোনো ৰাইজে, কোনো ভক্তজনে যাতে সহায় সহযোগিতা আগবঢ়ায়, সকলোকে এই অনুষ্ঠানত আহি দলে বলে যোগদান কৰিবৰ কাৰণে মই সম্পাদকে অনুৰোধ ৰাখিছোঁ। নমস্কাৰ, মই এই মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি। মোৰ নাম শ্ৰী সুনেন্দ্ৰ বৰুৱা। আমি এইটোকে বিচাৰোঁ, এই অনুষ্ঠানটিৰ জৰিয়তে আমাৰ সমাজত যিবিলাক বিশৃংখল চলি আছে, ধৰ্মক লৈ কোনো মানুহে নামানে বিশৃংখল সৃষ্টি হৈছে, সেইবিলাক দূৰ হওক। আমি গোটেই মানুহখিনি, আমাৰ সমাজখন জাতি ভেদে সকলোৰে আমি একগোট হৈ আমি যাতে সমাজখন গঢ়িব, এটা এখন ভাল সমাজ গঢ়িব পাৰোঁ, তাৰ কাৰণে আমি এই অনুষ্ঠানটিৰ জৰিয়তে আপ্ৰাণ চেষ্টা চলাইছোঁ। সেয়ে আমাৰ অহাকালি আমাৰ সন্ধিয়াৰ পৰা সমাপ্ত হ'ব, আৰু গধূলি আমাৰ কি আছে, নাম আছে, নাম প্ৰসংগ আছে। গতিকে মই ইমানে কৈছোঁ।